বৰ্তমান সময়ত ট্ৰেফিক জাম এটা সাংঘাতিক ধৰণে ডাঙৰ সমস্যা হৈ পৰিছে। ঘণ্টা ঘণ্টা ধৰি মানুহ ৰাস্তাত ফচি থাকিব লগা হয়। এতিয়া আপুনি বা আমি ঘণ্টা ঘণ্টা ধৰি ফচি থকা কিছুমান ট্ৰেফিক জাম নিশ্চয় দেখা পাইছোঁ। কিন্তু আপুনি কেইবাদিনো ধৰি চলি থকা ট্ৰেফিক জাম দেখা পাইছেনে? এতিয়া আজি আপোনালোকক ক'বলৈ গৈ আছোঁ পৃথিৱীৰ আটাইতকৈ দীঘল বা আটাইতকৈ ডাঙৰ ট্ৰেফিক জামটোৰ বিষয়ে। এতিয়া পৃথিৱীৰ আটাইতকৈ দীঘল বা আটাইতকৈ ডাঙৰ ট্ৰেফিক জামটো 2010 চনত চাইনাৰ বেইজিং তিব্বেত এক্সপ্ৰেছ হাইৱে অৰ্থাৎ G110 নেশ্যনেল হাইৱেত হৈছিল। আৰু এই ট্ৰেফিক জামটো ইমানেই বেছি দীঘল বা ইমানেই বেছি ডাঙৰ আছিল যে 100 কিলোমিটাৰলৈকে ৰাস্তা বন্ধ হৈ আছিল। অৰ্থাৎ 100 কিলোমিটাৰলৈকে গাড়ী লাইন হৈ আছিল। এই ট্ৰেফিক জামটো মুঠ 12 দিন ধৰি আছিল। এই ট্ৰেফিক জামটোৰ মুখ্য কাৰণ আছিল কেইবাখনো কয়লা ভৰ্তি ট্ৰাকৰ বাবে আৰু ৰাস্তা নিৰ্মাণ কৰি থকাৰ বাবে। এই ট্ৰেফিক জামটোৰ ফলত গাড়ীৰ চালকসকল 12 দিন ধৰি গাড়ীৰ ভিতৰতেই শুইছিল। আৰু এই ট্ৰেফিক জামটো ইমানেই বেছি শ্ল' আছিল যে এদিনত মাত্ৰ 1 কিলোমিটাৰেহে গাড়ীবোৰ আগবাঢ়িব পাৰিছিল। এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ট্ৰেফিক জাম। 12 দিন ধৰি এই ট্ৰেফিক জামটো আছিল আৰু মানুহৰ হাহাকাৰ অৱস্থা হৈছিল।